হেল্ল' গাইজ, তো মই এঠাইলৈ গৈ আছো আৰু মিঠাই লৈ ললো। চাই থাকো আপোনালোকে। পিছত নজিব মামাক লগ হ'ল, কিবা অলপ কৈ দিয়ক নজিব মামা। বহুত দিন পিছত মানে প্ৰায় 1-2 বছৰ পিছতে লগ হ'ল আমাৰ। দে বাকী চবতো ভালে আছে। তো এই আৰু তো বহুত দিন পিছত লগ হ'ল আৰু ভাবিছোঁ ক'ৰবাত ফুৰিব যাম এদিন। প্লান এটা হৈ আছে, চাওঁ কি হয় প্লানটো। তেতিয়া তো মই আহিলো গৌৰীপুৰলৈ আৰু মৌমিতাৰ ঘৰলৈ। আহি কিনে তাৰ ভাইটিও আহিছে ঘৰলৈ, তো তাকো লগ হ'ল আৰু লগতে অলপ তেওঁ কিতাপ পঢ়ি ল'লে। আৰু মই যোৱা বুলি মৌমিতাই মাংস বনাইছে, তো মাংসও খালোঁ আৰু তাৰপিছত পালোঁ ধুবুৰীলৈ 1 বাইটত। মৌমিতা আহিলে, মই আৰু তাৰ ভাইটি। তো কিবা মৌমিতা অলপ কোৱা, কেনেকুৱা লাগিল আজি দিনটো ফুৰি কিনে? ভাল লাগিছে। আচ্ছা, আৰু আমি কিবা কালী পূজাৰ প্লেন কৰি আছোঁ ফুৰিবলৈ, হয় না? কি হয় চাওঁ। এনেতে খোৱা আহি গ'ল আমাৰ। আহি গ'ল পিজ্জা, চিজ বল আৰু কি অৰ্ডাৰ দিছিলোঁ, পাস্তা। পাস্তা অৰ্ডাৰ দিছোঁ, পাস্তা, চিজ বল আৰু পিজ্জা আহি গ'ল। খাই চাওঁ কেনেকুৱা টেষ্ট। তাৰপিছত মই উভতি আহিলোঁ বিলাসীপাৰালৈ আৰু আদৰ্শে এইবোৰ মোৰ বাবে পঠাই দিছিল দেৱালী উপলক্ষে। তাৰপিছত গ'লোঁ মই ফাৰ্মলৈ। ফাৰ্মত আছিল আমাৰ এটা সৰু সুৰা পাৰ্টি। তো তাৰপিছত ফাৰ্মত এই খোৱা খাই কিনে আজিৰ ব্লগ ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ সকলোকে।